ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। ধুবুৰীৰ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ মষ্ট ৱান্টেড গো মাফিয়া চিৰাজুল হকক এনকাউণ্টাৰ। ভাৰত বাংলাদেশ সীমান্তৰ পশ্চিম গাইখোৱাত এনকাউণ্টাৰৰ ঘটনা। পুৱতি নিশা আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰোঁতে গোলকগঞ্জ আৰক্ষীয়ে কৰে এনকাউণ্টাৰ। চিৰাজুল হকক লগত লৈ নিশা গাইখোৱাত চোৰাংচোৱাৰ বিৰুদ্ধে অভিযানৰ সময়ত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে। ফলত গোলকগঞ্জ আৰক্ষীৰ গুলীত আহত হয় গো মাফিয়া চিৰাজুল হক। বৰ্তমানে চিৰাজুলক ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সকালে